সোনকালে বলো ঘৰলৈ গৈ পা মানে গধূলিয়ে হ'ব আজি হে এইজনী আকৌ কোন ঐ ন এইজনীলে ভালকে চা গোপাল দাইটিক চাদৰ মেখেলা পিন্ধাই দিলে এনেকুৱাই লাগিব কেনেকুৱা মাইকী মানুহ এইজনী ইমান ঠঙা ঠঙা লাগিছে চা এইটো দেখোন গোপাল দাইটিয়ে মৰা উঠ হাঁহি হাঁহি মৰিব নালাগে তই দাইটি ঐ খুই দৰে কাপোৰ কানি ধুই নিদিলে নেকি সেই বুলিনো আপুনি চাদৰ মেখেলা এযোৰ পিন্ধি ল'ব লাগে নে আমাৰ দেউতাক কোৱা হ'লে হয় লং পেণ্ট চাৰ্ট এযোৰকে দি থৈ গ'লিহেঁতেন আপোনালৈ মানুহ মাৰি দিব দে আপুনি কৃষ্ণ কৃষ্ণ বেয়া জমালে আৰু দেই 3 দিন মানলে মনত পৰি থাকিব আপোনাৰ মুখখনলে কিনো নিপিন্ধিবলগীয়া কাপোৰটো পিন্ধিলো মই ইমান যে হাঁহিবলৈ আহিছ ছোৱালী মানুহে মতা মানুহৰ কাপোৰ পিন্ধে যেতিয়া লং পেণ্ট চাৰ্ট পিন্ধে যেতিয়া আমি চাদৰ মেখেলাযোৰ পিন্ধাতো তহঁতৰ কিহৰ ইমান আপত্তি কেইদিনমান পিছত চাবি তহঁতিও চাদৰ মেখেলা পিন্ধিয়ে থাকিব লাগিব আঁতৰি দে সেই বুলি দাইটি আপুনি মতা মানুহটো হয় দিন দুপৰতে চাদৰ মেখেলাযোৰ পিন্ধি এনেকে ভুটুমকে ওলাই দিবহি লাগে নে যোনে হ'লেও হাঁহিব দিয়কচোন আপোনাৰ ইমান পিন্ধিবলৈ মন গৈছে ৰাতি মনে মনে পিন্ধিলে হয় দেখোন দিনতে পিন্ধো বা ৰাতিয়ে পিন্ধো তহঁতৰনো কি আহে যায় চাওঁ আগৰ পৰা আঁতৰি দে ঐ ন তাইতে মাথাটো একেবাৰে গ'ল যেনে পাইছো আৰু দেই পগলা ফাটাকত আনি সোমাবগৈ লাগিব যেন পাইছো আঁতৰি দে যাবলৈ দে কিনো কয় চাওঁচোন ৰ হয়তো আকৌ দাইটি আপোনাৰ যেতিয়া মন যায় আপুনি তেতিয়াই পিন্ধিব পাৰে আপোনাৰ নিজৰ পইচা নিজৰ চাদৰ মেখেলা ন হ'ব দেই যাওক এতিয়া ঐ বল আমিও যাওঁ দাইটিৰ লগত আজি বেছিকৈ চেলবিলাক থাকি লাভ নাই মাথাটো বেয়া হৈছে যেন লাগিছে বল মই কিন্তু কেতিয়াও ভবা নাছিলো দেই দাইটিয়ে যে এনেকুৱা কাম এটা কৰিব দিনতে যে চাদৰ মেখেলা পিন্ধি এনেকৈ ঘূৰি ফুৰিব বৰ আচৰিত লাগিলে দেই হ'ব দে ইমানকৈ মই কৈ থাকিব নালাগে আৰু এটা সময়ত আমিও সঁচাকৈ পিন্ধিবগৈ লাগিব যেন পাইছো আৰু ঐ সেইফালে চা সেইজন নিচাদৰ নহয়নে ক'ত সেইফালে চাই পগলা গছৰ ওপৰত এইজনৰ আকৌ কি হয় নিচাদৰ তাত কালি তেনেকৈ বহি আছে ঘৰত মই বহা কাঠৰ চকীখন বেয়া হ'ল বুজিছ এতিয়া আকৌ নতুনকৈ চকীখন বনাবলৈ এই গছজোপা কাটি মেলি আকৌ চকীখন বনাবগৈ লাগিব গছজোপা এনেই মিছামিচি কাটি থকাতকৈ মোৰ বহিবলৈ মন যোৱা সময়কণ ইয়াতে আহি বহি লৈছো আকৌ ঘৰলৈ গুচি যাম বেয়া হ'ল নি বুদ্ধিটো হে এইটো আকৌ কেনেকুৱা কথা এইজন আকৌ কোন শ্ৰেণী চিকতা মানুহ হয় ঐ ভূতে পোৱা পগলা শ্ৰেণী চিকতা এইবোৰ বল পলা ইয়াৰ পৰা সেইফালে ভুলতো নাচাবি গাতে জপিয়াই দিব বাপেকে ঐ সেইজনে গোটেইহঁতক খুই দিও নহয়নে হয় কোননো সেইকেইটা আগলৈও যোৱা নাই পিছলৈও যোৱা নাই তাতে এনেকৈ ৰখি আছ যে মোক চিনি পোৱা নাই নে কিনো চাওঁ আঁতৰি দে মই গৈ লওঁ হে খুদ আপুনি সেয়া কি খোজকাঢ়ি আহি আছে নেকি মানুহজনী দেখোন উল্টা হৈ আছে কি কৰিছে আকৌ আপুনি এইবোৰ মই উল্টা হ'ল নে তহঁতি উল্টাকৈ খোজকাঢ়িছ সৰু লোৱা ৰাস্তাত যাওঁতে যি মন যায় তাকে কৰি নাথাকিবি আকৌ দেই ভালকৈ এমাৰ দি থৈ যাম দুটাকে আঁতৰি দে ঐ ন আমাৰ গাঁৱত পগলা উজান উঠিছে আঁতৰি দে চিধাকৈ যোৱা মানুহজনীক গৈ ল'বলৈ দে এই চব মানে উপায় নাই আৰু মাথাটো খাই পেলাইছে কিনো কৰি আছে মানুহবোৰে মা কি কৰিছে চাহ মোৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়কচোন আজি গোটেই ৰাস্তাটো গোটেই পগলা পাগলী সোপা দেখি আহিছো মা মানুহবোৰ ক'লে গ'ল আকৌ কাৰণ মাত এটা নাইকিয়া হৈ আছে যে গোটেইখন এইটো সময়ত মায়েতো ক'লৈকো নাযায় তই আহিলি আমি ইয়াত আছো উপায় ওপৰত ক'ৰ ওপৰত ইয়াত আকৌ টিংপাতৰ ওপৰত তলত ইমান বানপানী হৈছে দেখা নাই তই চিঞৰি থাকিব নালাগে তাৰ পৰা লৰালৈকে উঠি ইয়াতো একেই অৱস্থা মানে কি চাই আছ তেনেকে জখলা ডাল দি ওপৰলৈ উঠি আহিব পৰা নাই মই হ'লে এতিয়া তললৈ নেনামো দেই একেবাৰে পানী শুকালেহে নামিম দেউতা মা ক'তনো বানপানী হোৱা দেখিলে হয় ক'তো বানপানী হোৱা নাই মই তলতে আছো দেখোন মই ডুবি মৰিছো জানো নামি আহক তললৈ মানুহে দেখিলে হাঁহিব কথা ক'বলৈ আহিছো কোন মানুহে হাঁহিব দেখা নাই চবে দেখোন নিজৰ ঘৰ টিংপাতৰ ওপৰে উঠি আছে তই অকল তলত তেনেকৈ নামি আছ বৰ একেবাৰে গুণ্ডাটো ওলাবলৈ আহিছ কি কওঁ হয় মই এতিয়া বুজাই জানো কিবা লাভ আছে অবুজনক বুজোৱা গোটেইহে হৈছে আৰু দেই ভগৱান গাঁৱৰ ফালে এপাক চাই আহোগৈচোন আৰু বা ক'ত কি হৈ আছে মা আপোনালোকে তেনেকৈ উঠি থাককচোন দেই তললৈ নামি নাহিব মই হাতকৈ গাঁৱৰ ফালৰ পৰা আহোঁগৈ মোৰ লগৰকেইটা গুটিহঁতৰ খবৰ এটা লৈ আহোঁগৈ সিহঁতৰ তাতো বানপানী হৈছে নহয় কেনেকৈ বা আছে যা প্ৰথমতে মামাহঁতৰ ঘৰৰ মানুহবোৰকে চাই লওঁ একেটা লাইনতে গ'ল নেকি ঠিক নাই নহয় মামা কি কৰিছে বাহিৰলৈ ওলাই আহকচোন ইমান মাছ ৰাতিখন কোন আহিছ হয় আমি খাই বৈ শুলো দেই কি ক'বলগীয়া আছে কাইলৈ ৰাতিপুৱা আহিবি যা বিৰাট ভাগৰ লাগিছে আমাৰ ঘৰ চবেই শুলে মামাহঁতৰ গাটো একেটা পতাহে লাগিলে মানে এই দিন দুপৰতে মাছ ৰাতি বুলি শুইহে আছে দেখোন নজগোৱাই ভাল হ'ব গাঁৱত সঁচাকৈ বৰ বেয়া বতাহ এটা আহিলে দেই গোটেই মানুহবোৰ একেবাৰে পগলা কৰি দিছে আৰু কোনবা ক'ত কি হৈ আছে সেই ভগৱান গোটেই সৌহঁতৰ কোনো দেখা দেখিয়ে নাই খবৰে নাই সেইকেইটা বা ক'ত কি হৈ আছে এহালকো লম্বিলে মানে খুৰী দা এই মাছ ৰাস্তাখনত জাকৈ খালৈ লৈ কি কৰি আছে হয় আপোনালোকে কিহৰনো মাছ ৰাস্তাখন দেখিলি হয় উপায় ঘৰৰ পিছফালৰ খালটোত খুৰীয়ে মাছ ধৰি আছে দেখা নাই
গোটেই লোকেল মাছে নধৰা হ'লহি তই কেইটামান বুটলত নিয়া ঘৰলৈ লৈ যাবি কেইটামান আপুনি মাছ বুটলক সৰু ল'ৰাটোৰ লগত একেবাৰে মুখ চুপতি মাৰি থাকিব নালাগে মানে গাঁৱৰ প্ৰায়বোৰ মানুহৰ গাতে এতিয়া এই বেয়া বতাহ জাক লাগিলে মই কিবা এটা কৰিব লাগিব এনেকে চাই থাকিলে নহ'ব মানুহবোৰ গোটেই পগলা কৰি পেলালেহে ইমান ৰাতি কোনে আগফালৰ দুৱাৰখন এনেকে ঠেকেচনি মাৰিলে বাৰু মা বাহিৰলৈ গৈছে নে কোনোবা নিশ্চয় কিবা এটা গণ্ডগোল হৈছে মা দেউতা কোনোবা বাহিৰলৈ আহিছে যদি মাত এষাৰ দিয়কচোন এই ৰাতিখন ৰাস্তাৰ ফালে ইমান হুলস্থুল যে কাৰোবাৰ কিবা হ'ল নি ক'ৰবাত কিবা হ'ল চাগে মই নিজে গৈ চাই আহোঁগৈ পাই মা দেউতানো ক'লৈ গ'ল তালৈ গ'ল চাগে দেই মোক উঠাবলৈ বেয়া পালে চাগে মা ইয়াতনো কি কৰি আছে আপোনালোকে আমি যুদ্ধৰ কাৰণে সাজু হৈছোঁ বোপাই তই ঘৰলৈ যা যুদ্ধ এই ৰাতিখন আকৌ কাৰ লগত যুদ্ধ লাগে হয় আপোনালোকে ঐ ল'ৰা শত্ৰু আহি যে সন্মুখত ৰৈ আছেহি তই সঁচাকেই দেখা নাই নে তই আমাৰ লগত ধেমালিহে কৰিছ এয়া ধেমালি কৰাৰ সময় নহয় কিন্তু ক'ৰ শত্ৰু ওলালে হয় মামা ব্ৰিটিছে আমাৰ দেশত শাসন কৰিবলৈ আহিছে তই হ'বলৈ গমেই পোৱা নাই ব্ৰিটিছে শাসন কৰিবলৈ আহিছে এইবোৰ কি কথা কৈ আছে বাৰু আপোনালোকে ব্ৰিটিছে শাসন কৰাৰ পিছত দেখোন 1947 চনৰ 15 আগষ্টতে আমাৰ দেশ স্বাধীন হ'ল এতিয়া আকৌ ক'ৰ পৰা ব্ৰিটিছ ওলালেহি হয় ইয়াকতো মই আগৰ পৰা দেখোঁতে সন্দেহ আছিলে ই কেনেদৰে আমাৰ বিপক্ষত গৈছে দেখিছে আমাৰ যুদ্ধত ই সঁহাৰি সন্মতি একো জনোৱা নাই নহয় আপোনালোকে ঠিকে কৈছে এই যুদ্ধ কৰিব লাগে ই আমাৰ কেতিয়াও মিত্ৰ হ'ব নোৱাৰে ই এটা সন্দেহবাদী শত্ৰুহে সৈন্যসকল ইয়াকে প্ৰথমে আক্ৰমণ কৰ হে ভগৱানে পগলা মুখে মোক যে মাৰি নেপেলাব তাত কোনো সন্দেহ নাই মই সিহঁতক বচাবলৈ আহিছিলোঁ আকৌ মোকে কাটিবলৈ আহিছে চালিয়া বেজৰ ওচৰলৈ যাওঁ মই বাবা মোক ৰক্ষা কৰা আমাৰ গাঁওখন শেষ হ'ব এতিয়া কোনোবা এনেকুৱা বতাহ বিয়পালে যেন গাঁৱৰ সকলোবোৰ মানুহে পগলা হৈছে এতিয়া গাঁৱৰ মানুহবোৰে মোকে কাটিবলৈ আহিছিলে মই যেনে তেনে আপোনাৰ এইখিনি পালোহি এতিয়া যি দেখিছোঁ তেওঁলোকে নিজৰ মাজতে কটাকটি কৰি ইটোৱে সিটোক মাৰি শেষ কৰিব বাবা ৰক্ষা কৰা এই সকলোবোৰ পিছল ভূতৰ কাণ্ড গাঁৱত ৰাইজৰ বলিয়ালি চৰম সীমা পাইছেগৈ আৰু বাছা তোক ইহঁতে কাটিম বুলি কৈছে যেতিয়া খেদি আহিছে যেতিয়া তোক কাটিবই সেইটো খাটাং কি মই মানে সঁচাকৈ ইহঁতৰ হাততে মৰিব লাগিব এই ঘৰৰ মানুহবোৰৰ হাততে ইয়াতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে তোৰ হাতত এতিয়া এটাই উপায় আছে তই এটা সময় বয়সৰ ল'ৰা সিহঁতৰ ওচৰলৈ পঠিয়াই দি সি তাক ক'বলৈ দিব লাগিব যে ময়ে নলওঁ আৰু যেতিয়াই সিহঁতে তাক হত্যা কৰিব তেতিয়াই তই বাচিলোঁ বুলি ধৰিবি আৰু সেইটো দেখোন আৰু দুখৰ কথা বাবা মই মোৰ ঠাইত বাৰু মোৰ লগৰ এজনক কেলে মৃত্যুৰ মুখলৈ আগুৱাই দিম তাৰ সলনি মই নিজেই মৰিম নাই মই সেইটো কেতিয়াও কৰিব নোৱাৰোঁ তোৰ মনটো দেখোন খুবেই ভাল মই তোক মাত্ৰ পৰীক্ষাহে কৰিছিলোঁ তইনো কেনেকুৱা স্বভাৱৰ ল'ৰা তই বাচিবি এটা উপায় আছে হয়নে বাবা তেতিয়াহ'লেতো বহুত ভাল কথা মোৰ এইটো বয়সত মৰিবলৈ একেবাৰে মন নাই লহপহকৈ বাঢ়ি আহিছিলোঁহে তাকো সেই ভূতবোৰৰ হাতত সিহঁতৰ হাতততো মৰিবলৈ মোৰ আৰুৱে মন নাই তোৰ দৰে এটা হুবহু প্ৰতিমূৰ্তি মই তোক দিম আৰু তই যেতিয়াই যি কৰ মৃত্যুৰ আগমুহূৰ্তলৈকে সি তাকেই কৰিব আৰু তই তাক নি সিহঁতবোৰৰ আগত দিবি যেতিয়াই সিহঁতে তাক হত্যা কৰিব তই বুলি ভাবি তাৰপিছতেই সিহঁত সন্তুষ্ট হোৱাৰ পাছতেই সিহঁতৰ গাৰ পৰা ভূতবোৰ আঁতৰি যাব হয়নে বাবা তেতিয়াহ'লে তাকেই কৰক এয়া ল তোৰ হুবহু প্ৰতিমূৰ্তি তোৰ লগৰবোৰৰ প্ৰতি থকা মৰম দেখি মই তোক দান কৰিছোঁ ল তই যেতিয়াই হাঁহিবি তেতিয়া ইও হাঁহিব তই যেতিয়াই কান্দিবি তেতিয়া ইও কান্দিব মৃত্যুৰ আগমুহূৰ্তলৈকে ইটোকে অনুসৰণ কৰিব জয় চালিয়া বেজৰ জয় দেৰি নকৰিবি তহঁত যা এতিয়া জয় চালিয়া বেজৰ জয় এই মুখা একে ঠাইতে থিয় হৈ আছে মোক চাগে বিচাৰি গোটেই পগলা হৈ ঘূৰি ফুৰিছে উপায় নাই আৰু মই ইহঁতৰ আগত গৈ থিয় হৈ দিওঁগৈ শত্ৰুৱে এয়া চকুৰ সন্মুখত আক্ৰমণ কৰ এই ৰাতিখন আমি ইয়াত কি কৰি আছো হয় দাদা তই ইমান ৰাতি আমি ইয়াত কি কৰি আছো জানো পাই ময়ো তাকে ভাবি আছো কি বা কৰিবলৈ আহিছিলো পাহৰি থাকিলো নহয় ঘৰত ল'ৰাটো অকলে হৈ আছে কেলেনো আহিছিলোঁ পাহৰি থাকিলোঁ পাই মই যাওঁগৈ দেই এইফালে চাওক সেই কথাটো মই কৈ দিছোঁ শুনক আমাৰ মানে গৰুহাল হেৰাইছিলে এই সেহালকে বিচাৰি আপোনালোকে অথনিৰ পৰা ঘূৰি ফুৰিছিলে বেছিকৈ ঘূৰি ফুৰা দেখি চাগে ভাগতে পাহৰি থাকিছে এতিয়া গৰুহাল পালোঁ বাৰু ঘৰলৈ ব'লক হয় নি সেইটো কথা হয়তো আকৌ মোৰ এতিয়াহে মনত পৰিছে ব'লক ঘৰলৈ ব'লকহে
যি কি নহওক কোনো একো গম নোপোৱাকৈ ইমানতে যে ইমান ডাঙৰ ঘটনা এটা ৰক্ষা পৰিলে সেয়াই বহুত আৰু দেই